আহিছে যে কংগ্ৰেছে যিটো কৰি থাকিব বিচাৰি আছে বা ক'ব বিচাৰিছে 10 ছেপ্টেম্বৰতো কংগ্ৰেছৰ যি আছিল শেষে হৈ যাব আৰু অকণমান যি আছিল সেয়াও 26 চনলৈকে কংগ্ৰেছ একেবাৰে শেষ হৈ যাব। মই যি কংগ্ৰেছৰ ভৱিষ্যতবাণী 2021 চনৰ 21 জুন তাৰিখে কৈছিলোঁ যে কংগ্ৰেছ দলটো ডুবি যাব, কংগ্ৰেছ দলটো ডুবন্ত নাও নিক্ষেপ হৈ যাব, সেয়াই পৰিণত হ'বলৈ গৈ আছে। যেন মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা, তেখেতৰ দ্বাৰা আজি দেশৰ জনতাক যেনে বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্পৰে আজি সকাহ দিছে বা সন্মান প্ৰদৰ্শন কৰিছে। সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতাজী চৰকাৰখনৰ পৰা আজি নোপোৱা আমি কিছু আমি দৃশ্য আমি ৰাস্তাতে হওক, ৰাস্তা নিৰ্মাণ কাৰ্য হওক, ইয়াৰ বিভিন্ন আদৰ্শ বিদ্যালয় হওক, ইয়াত বাগানৰ লাইনৰ ৰাস্তাই হওক, চহৰৰ ৰাস্তাই হওক, এনেধৰণৰ যদি চোৱা যায় উন্নয়নৰ এটা সুন্দৰ ছবি আমাৰ সন্মুখত আমাক আগবঢ়াই দিছে আৰু ইয়াৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। আজি চবতকৈ ভাল লাগিল মণিমণ্ডলৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি দলৰ আমাৰ আজি পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠানত আজি অনুষ্ঠিত হোৱা বুলি অৱগত হৈ স্বইচ্ছাৰে আজি ভালেকেইজন শিক্ষাবিদ, ভালেকেইজন কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ নেতা বা কৰ্মী তেওঁলোকে আজি আমাৰ দলত যোগদান কৰিলে আৰু মাননীয় জিলা সভাপতি শান্তনু পুঞ্জ ডাঙৰীয়াৰ উপস্থিতিত আমি নিজকে খুবেই ধন্য হ'লোঁ যেন অনুভৱ কৰিছোঁ। আৰু শেহতীয়াকৈ গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এনেধৰণৰ সমগ্ৰ অসমত যি কংগ্ৰেছ ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টি দললৈ ধাৱমান হৈছে বিভিন্ন সমাজকৰ্মীসকল বা বিভিন্ন লোকসকল কংগ্ৰেছ ত্যাগ কৰি পেলাই বিজেপি দলত যোগদান কৰা আৰু যিসকলে হয়তো অফিচ খুলিছিল, কলগছ পুতিছিলে কংগ্ৰেছৰ, তেওঁলোকে আজি যোগদান কৰিছে আজি ভাৰতীয় জনতা পাৰ্টি দলত। সেইকাৰণে এটা ছবি ইতিমধ্যে আহিছে যে কংগ্ৰেছে যিটো কৰি থাকিব বিচাৰি আছে বা ক'ব বিচাৰিছে 10 ছেপ্টেম্বৰতো কংগ্ৰেছৰ যি আছিল শেষে হৈ যাব, তাৰ অকণমান যি আছিল সেয়াও 26 চনলৈকে কংগ্ৰেছ একেবাৰে শেষ হৈ যাব। মই যি কংগ্ৰেছৰ ভৱিষ্যতবাণী 2021 চনৰ 21 জুন তাৰিখে কৈছিলোঁ যে কংগ্ৰেছ দলটো ডুবি যাব, কংগ্ৰেছ দলটো ডুবন্ত নাও নিক্ষেপ হৈ যাব, সেয়াই পৰিণত হ'বলৈ গৈ আছে যেন মই অনুভৱ কৰিছোঁ।